কাম এটাৰ দায়িত্ব লৈছোঁ যেতিয়া কামটো কৰি দিবই লাগিব। কালি আকৌ ব্লাউজ কেইটামানৰ অৰ্ডাৰ আহিলে। এটা আকৌ বোলে কাইলৈ ৰাতিপুৱাই চিলাই দিব লাগে। ঘৰৰ সকলোখিনি কাম বন সামৰি ভাত পানী কেইটা খাই আজৰি হৈ ল'লোঁ। ল'ৰাটোকো জলপান অকণমান খুৱাই লৈ শুৱাওঁতে মেলোঁতে 10টামানেই বাজিলে। ল'ৰাটোক শুৱাই মেলি লৈ ময়ো নিজৰ কামত লাগিলোঁহি। কাইলৈ দিবলগীয়া ব্লাউজটো প্ৰথমে মই কাটি ল'লোঁ। ব্লাউজটো কটাৰ আগতে সদায় প্ৰথমে লাৰ্ণিং কাপোৰটোৱে কাটি ল'ব লাগে। প্ৰথমে মই লাৰ্ণিং কাপোৰটোতে ব্লাউজ কাটিংটো কৰি ল'লোঁ আৰু এতিয়া ব্লাউজ পিচটোৰ ওপৰত এনেকৈ কাপোৰটো পাৰি ব্লাউজ পিচটো কাটি লৈছোঁ। ল'ৰাটো যিমানেই ডাঙৰ হৈ আহিছে সিমানেই উৎপাতবোৰো বাঢ়ি আহিছে। তাৰ কাৰণেই যে আজিকালি মই এইবিলাক কাম দিনৰ ভাগত কৰিবই নোৱাৰোঁ। সেইকাৰণে সদায় কামবিলাক ৰাতিলৈ থৈ দিবলগীয়া হয়। উপায় নাই, যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে কামবিলাক এনেকৈয়ে মিলাই মেলি কৰি যাব লাগিব। ব্লাউজটো জোখ মাখ কৰি কাটোতে মেলোঁতে 11:30মানেই হৈ গ'ল। এয়া আকৌ মোৰ টোপনি নহা দৰৱ দেই। ইমান টোপনি অহাৰ দৰে লাগিলে, সেয়েহে চাহ একাপ বনাই খাই ল'লোঁ। যিমানেই কামৰ লৰালৰি হয় মেচিনেও সিমানেই আমনি কৰিছে, দেখিছেনে? মেচিনটো ভাল কৰি লৈ আকৌ চিলোৱাত লাগি গ'লোঁ। মাজতে মই আপোনালোকক কথা এষাৰ কওঁ দেই। আপোনালোকে যদি কোনোবাই কাটিং শিকিব বিচাৰে তেনেহ'লে মোৰ ওচৰত আপোনালোকে শিকিব পাৰিব। আৰু মই আপোনালোকক কওঁ যে এই কামখিনি কৰিও কিন্তু এজনী মাইকী মানুহ ধুনীয়াকৈ চলি থাকিব পাৰে। নিজে চলাৰ বাহিৰেও কিন্তু ঘৰখনো অলপ অচৰপ চলাব পাৰে। কামৰ বোজা এটা লৈ ফুৰিলে কেনেকুৱা লাগে সেইটো বুজাইহে বুজিব। কাম কৰি থাকিলে সময়বোৰ যে সঁচাই বৰ সোনকালে যোৱাৰ দৰে লাগে। ইমান টোপনি অহাৰ দৰে লাগিলে সময়টো চালোঁ 3টাই বাজিলে। ভাবিলোঁ অকণমান শুইয়ে লওঁ। 5টা বজাত এলাৰ্ম দি অকণমান শুই ল'লোঁ। সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 5টাতে উঠি ব্লাউজটো থাকি যোৱা কামখিনি সম্পূৰ্ণ কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, ব্লাউজটো মোৰ সম্পূৰ্ণকৈ চিলাই হৈ গ'ল। ব্লাউজটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব দেই। এতিয়া ৰাতিপুৱা প্ৰায় 10টামানেই বাজিলে। ভাবিলোঁ দোকানখন অকণমান চাফা কৰি থৈ আহোঁগৈ। সেয়েহে মই এতিয়া দোকানলৈ আহি আছোঁ। সেয়া দোকান আহি পাই গ'লোহি। দোকানখন যে কিমান দিন বন্ধ হৈ আছে হিচাপ নাই। বহুত কাষ্টমাৰো মোৰ নাইকিয়া হৈ গৈছে দেই দোকানখন বন্ধৰ কাৰণে। মনটো বেয়াও লাগে পাই দোকানখন বন্ধ হৈ থাকিলে। গোটেই বস্তুবিলাক যে ধূলিৰে পোত খাই আছিলে। যেনে তেনে দোকানখন চাফ চিকুণ কৰিলোঁ আৰু দেই। ঘৰলৈ আহি পাওঁ মানে 1টামানেই বাজিলে। লৰালৰিকৈ গা পা ধুই ভাত কেইটামান বোলো খাই লওঁ, ইমান যে ভোক লাগিছে। আজি আকৌ আমাৰ পঁইতা ভাত দেই। পঁইতা ভাত খাই কোনে কোনে ভাল পায় বাৰু। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।